আপোনালোকে ভোটটো এবাৰ কাক দিব? আমিতো কংগ্ৰেছৰ মানুহ আছিলো, এতিয়া বৰ্তমান যি দেখা পাইছো যিমান হাৰাশাস্তি কংগ্ৰেছে আমাক দি আছে, কংগ্ৰেছৰ তলে তলে হাৰাশাস্তি দি আছে আৰু বিজেপি ওপৰে ওপৰে। বিজেপি ওপৰে ওপৰে দিলেও আমি বিজেপিকে ভোট মাৰিম। কংগ্ৰেছৰ তলৰ এই হাৰাশাস্তি আমাৰ আৰু সহ্য নহয়। আপোনালোকৰ গাঁৱৰ মানুহ সকলোৱে ভোট দিবনে বিজেপি? এতিয়া গাঁৱৰ মানুহ তাৰমানে আমি আলোচনা কৰি আছো, আমি বিজেপিতে মাৰিম বুলি আমি মন্তব্য কৰি লৈছো আৰু। সেইফালে খুৰা এটা আছে, খুৰা আপুনি কাক ভোট দিব? আমিও এইটোৱে ভাবি লৈছো, আজি আমাৰ 14 পুৰুষে ভোট দি আছে কংগ্ৰেছ চৰকাৰক। আজি ইমান আমাৰ অপমান কৰি আছে কংগ্ৰেছে। কংগ্ৰেছে মানে ঢগে ঢগে পানী খুৱাই আছে আমাক। ই ভোটাৰৰ নামত অত্যাচাৰ, কিমান হাৰাশাস্তি দি আছে আমাক। এতিয়া আমাৰ এজাউল কৰিম চৰকাৰ ছাৰে কংগ্ৰেছত যোগদান কৰাৰ পিছতে কিবা অলপ কথা হেৰি হৈ দেখা পায়। আজি কৰ্তব্যলৈ গৈছে, আমি তাক চিনি নাপাওঁ। দেৱপতীয়াৰ চৰকাৰে কৈছে যে আমি চিনি নাপাওঁ। এনেকুৱা হ'লে আমাৰ সংখ্যালঘু মানুহ অৱস্থা কি হ'ব? কোনো নিৰাপত্তা দিয়া নাই। গতিকে আমিও মানে বাছি লৈছোঁ, এতিয়া বিজেপিকে ভোট দিব লাগিব, কাৰণ কংগ্ৰেছ বাদে দিব লাগিব। এতিয়া আমাৰ দেউতাহঁতে কংগ্ৰেছক ভোট দিছে, আমি যদি এইটো ধৰি থাকি আমাৰ আৰু ক্ষতি হ'ব। গতিকে আমিও ভাবি লৈছে বিজেপিকে ভোট দিম, যি হ'ব। এতিয়া বিজেপি আমাক কি কৰে কৰিব আৰু। আপোনালোকৰ গাঁৱৰ মানুহ গোটাইগিলাকে বিজেপিকে গোটাইগিলাকে দিব, আলোচনাও চলি আছে, মিটিং হৈ আছে, কিবা কিবি কোৱা বোলা হৈ আছে। তেনেহ'লে এইবাৰ বিজেপিয়ে যাব। 100% বিজেপি যাব এইবাৰ। ঠিক আছে, ধন্যবাদ।